মাজত মাত্ৰ 7টা দিন পুনৰ জি উঠিব মৰা কলং প্ৰাণ চঞ্চলা হৈ উঠিব নগৈয়াৰ স্বাভিমান প্ৰাণ পাব কলংপুৰীয়া সভ্যতাই শীঘ্ৰেই খুলি দিয়া হ'ব কলঙৰ মুখ মধ্য অসমৰ বুকুৰে বৈ যোৱা কলঙে গৌৰৱান্বিত কৰে কলংপুৰীয়া নগৈয়াৰ কলা সংস্কৃতিক এই কলঙৰ পাৰৰ উৰ্বৰা মাটিৰ পৰশত প্ৰাণ পাই উঠে নগৈয়াৰ স্বাভিমান ঐতিহ্য কলং নগৈয়াৰ আয়ুস ৰেখা অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বহু কবি সাহিত্যিকৰ সৃষ্টিত স্থান লাভ কৰা কলঙৰ স্বৰ্ণীল অধ্যায় প্ৰতিজন সাহিত্য অনুৰাগীৰ জ্ঞাত কলিয়াবৰৰ হাতীমূৰা বৰখুব পাহাৰৰ পৰা সৃষ্টি হোৱা এই কলঙৰ খুঁটিয়ে 140 কিলোমিটাৰ জুৰি কলিয়াবৰ নগাঁও মৰিগাঁও হৈ কামৰূপ জিলাৰ কাজলীমুখতকৈ পুনৰ ব্ৰহ্মপুত্ৰত বিলীন হৈছে এই দীঘলীয়া বাটচোৱাত কলঙৰ দুয়োপাৰে গঢ় লৈ উঠিছে কলংপুৰীয়া সভ্যতা কলা সংস্কৃতি সাহিত্য কৃষি অৰ্থনীতিক এক মেটমৰা সম্ভাৰ দিছে কলঙে কিন্তু 1950 চনৰ বৰ ভূমিকম্পৰ পাছতেই মুহূৰ্তৰ ভিতৰতেই ম্লান পৰিছিল কলঙৰ ঐতিহ্য অন্ত পৰিছিল গৌৰৱ উজ্জ্বল কলংপুৰীয়া সভ্যতাৰ হাতীমূৰত বান্ধ দিয়াৰ পাছত তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়িছিল এই কলং 2017 বৰ্ষত বেদখল আৰু মানৱসৃষ্ট উৎপীড়নৰ বিৰুদ্ধে এই কলঙে লৈছিল সংহাৰী ৰূপ নগাঁও চহৰ বুঢ়াই পেলাইছিল কলঙৰ বাঢ়নি পানীয়ে ইয়াৰ পাছতেই নগৈয়াৰ বিষাদগাথা হৃদয়ংগম কৰিছিল তেতিয়াৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই হাতীমূৰাৰ আৰিকতাত হাতত লোৱা হৈছিল 135.40 কোটি টকাৰ প্ৰকল্প 2020 চনৰ 30 অক্টোবৰত কেশৱ মহন্তই আৰম্ভ কৰিছিল কলঙক পুনৰ জীৱিত কৰাৰ আঁচনি 2021 চনৰ 17 ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল কলং খনন আৰু নিষ্কাশনৰ কাম কিন্তু আশা কৰাৰ ধৰণেৰে সেই সময়ত বৃহৎ আঁচনিখনে সম্পূৰ্ণ হৈ নুঠিল আৰু পৰৱৰ্তী সময়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আঁচনিখনৰ কামত গুৰুত্ব প্ৰদান কৰিছিল আৰু 3 বছৰ 7 মাহৰ অন্তত 5টাকৈ স্লুইচ গেটেৰে কলঙক বুৱাই নিয়াৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে মাত্ৰ 7টা দিনৰ ভিতৰতেই অন্ত পৰিব কলঙৰ 7 দশকজোৰা বন্দিত্বৰ জীৱন পুনৰ প্ৰবাহিত হৈ কুলুকুলু সুৰেৰে মধ্য অসমৰ বুকুৰে বৈ যাব নগৈয়াৰ প্ৰাণৰ কলং বহু নগৈয়াৰ সপোন নগৈয়াৰ কলঙক লৈ নগাঁৱত কবিতা ৰচনা কৰিছিলে আমাৰ বিদগ্ধ পণ্ডিতসকলে কিন্তু কালক্ৰমত কলংখন মৰি গ'ল ফুটি গ'ল সেই কলংখনক পুনৰ বুৱাৰ দায়িত্ব লৈছিলে কেশৱ দাই অলপ দায়িত্ব ময়ো পালো কিন্তু গোটেইখিনি কেশৱ দাই কৰিছিলে অলপ ময়ো পালো ময়ো অবিভক্ত নগাঁও হিচাপে কিবা এটা কৰিব পাৰিলো কাৰণে অত্যন্ত সুখী আমি এই অতি সোনকালে হয়তো আৰু যদি পানী অকমান বাঢ়ে এইবাৰ ব্ৰহ্মপুত্ৰত এতিয়া অলপ তলত পানী গ'ল নেক্সট পানী যেতিয়া বাঢ়িব তেতিয়া হয়তো ভগৱানে কৰিলে আমাৰ কলংখন নতুনকৈ ববলৈকে আৰম্ভ কৰিব আকৌ কৈছো নগাঁৱৰ এইটো প্ৰত্যেকজন ব্যক্তিৰ আশা আছিলে প্ৰত্যেকজন ব্যক্তিৰ আকাংক্ষা আছিলে কেশৱ দাই আৰম্ভ কৰি প্ৰায়খিনি কাম কৰিছিলে মই অকণমান তাতে কণ্ট্ৰিবিউট কৰিবলৈ পাই অত্যন্ত সুখী উল্লেখ্য যে কবি নৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা মহিম বৰা অথবা সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াৰ বুকুৰ আপোন আছিল এই কলং হয় দশক দশক ধৰি মৃত্যুৰ কোলাত শুই ৰোৱা কলঙে পুনৰ উশাহ ল'ব অন্ত পৰিব মধ্য অসমবাসীৰ এক দীঘলীয়া সংগ্ৰাম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক